বুজাই গৈছে বিলিভ কৰক যেতিয়া মই গম পালো যে এইটো নেটৱৰ্ক বিজনেছ দাদাই যেতিয়া মোক বুজাই গৈছে একদম টোটেলি কি কৈছে মই শুনা নাই আৰু দাদাই কেতিয়াবা বাক্যটো কোৱাৰ মতে মই হয় কিন্তু শুনি থকাটো প্ৰয়োজনেই নাই ইও ল'ব কাহিনীটো য়েছ এণ্ড ন আৰু মোৰ বডি লেংগুৱেজ দেখি দাদাই গম পালে ই একো গুৰুত্ব দিয়া নাই প্লান বুজোৱা শেষ হ'ল হেল্ল' মই দাদাক লাহেকৈ ক'লো শেষ হোৱা নাই জাষ্ট বুজাই আছে দাদাই মই জইন কৰিম নে নকৰিম মোক এতিয়া সোধা নাই বডি লেংগুৱেজত গম পাই মই লাহেকৈ ভিতৰলৈ সোমাই গৈ মতা মানুহৰ এটা বেয়া অভ্যাস এই দাদাৰ প্ৰথম কথা আছে দাদাৰ যেতিয়া মোক প্লানটো বুজাইছে মোৰ যথেষ্ট খং উঠিছে খং এই বুলি উঠিছে তাৰ মই নিজকে লিডাৰতে ভাবো নহয় হেল্ল' নিজকে লিডাৰ ভাবো নহয় আৰু টুপি পিন্ধোৱা বিজনেছ মোৰ চলিলো এইটো মোক কেনেকুৱা লাগিব ইয়াৰ মোৰ এনেকুৱা লাগিছে যেন মই দাদাক কৈয়ে দিওঁ নেকি একবাৰ ক'ত সাহস পালে আপুনি মোৰ নিচিনা এটা লিডাৰক প্লান দেখাবৰ কাৰণে এনেকৈ কৈ দিওঁ লাগিছে কিন্তু বহুত শ্ৰদ্ধা ক'বলৈ সাহস পোৱা নাই একদম খঙত গুজৰি গুমৰি আছো আৰু সেইকাৰণে মই ভিতৰলৈ গ'লো চব দাদাই বডি লেংগুৱেজত মোক গম পাই আছে মই চিধাই ভিতৰলৈ গৈছো আৰু মতা মানুহৰ এটা বেয়া অভ্যাস আছে পৃথিৱীৰ চব খং ঘৈণীয়েকৰ ওপৰত যাব বিচাৰে য়েছ এণ্ড ন ময়ো চিধাই নিওঁ টুটু মানুহগৰাকীৰ নাম মিছেছৰ নাম মই টুটুক গৈ কৈছো মিছেছক কৈছো কেনেকৈ কৈছো শুনক তাতে ক'ত সাহস পালে মোৰ নিচিনা এটা মানুহক প্লান দেখাবৰ কাৰণে হেল্ল' তাতে ক'ত সাহস পালে মোক প্লান দেখাবৰ কাৰণে নেটৱৰ্ক আৰু মিছেছক কৈছে আৰু ইয়াত প্লান মই দেখাইছো না তেওঁ দেখাইছে আপুনি মোক কেলে খং কৰিছে মই ভাবিলো কথাটোতো হয় মই কেলে চাৰিওতে মই ভাবিছো তাৰপিছত মই তাইক কৈছো মই নকৰো বুলি কৈ দিবা যোৱা আপুনি ভাবি দিব মই বেয়া হৈ স্বাভাৱিক কথা তাৰ পিছৰ কাহিনীটো বৰ সাংঘাতিক আপোনালোকে মন কৰিব আজি যেনিবা প্লান দেখাইছে 3 মাহলৈকে দাদা আহে যায় মই ভিতৰতে সোমাই থাকো আৰু মিছেছক নাই বুলি কৈ দি যায় আৰু মিছেছৰ মেছেজ নাই বুলি কৈ দিয়ে হেল্ল' আৰু এদিন কি হৈছে দাদা একদম দৰ্জা লক কৰিছে মই যিটো ৰুমত দৰ্জা আছে তাতে বহি মই মিছেছক নাই বুলি কৈ দি যায় দাদাই ইমান পৰ্যন্ত ঘটি গৈছে হেল্ল' অভাৰঅল 3 মাহ দিন ধৰি মানুহজন আহে যায় মোক লগ নাপালে মানে মই লগ নিদিলো 3 মাহৰ পিছৰ দিনটোৰ কথা কৈছো এদিন আমাৰ ঘৰলৈ যিটো তিনিআলি সোমাই আহে সেই তিনিআলিৰ মুখতে এখন দোকান আছিলে তেতিয়া বাঁহৰ দোকান আজিকালি দেখা হ'ল সেই দোকানখনৰ ল'ৰাৰ নাম টুটু তাৰ নাম টুটু হেল্ল' দাদাই কি ক'লে তেওঁ এখন জেন আছিলে ব্লু কালাৰ সেই জেনখনলৈ আমাৰ ঘৰলৈ আহে সেইদিনাখন জেন চেন অনা নাই মটৰ চাইকেল লৈ আহিছে হেল্ল' এইটো চিকাৰ মানে একদম ধুনীয়া চিকাৰ কৰিব বিচাৰিছে মইতো হ'লে গাড়ীখনকে মন দিম মটৰ চাইকেল লৈ আহিছে আৰু আহি টুটু শুনিছে তিনিআলি দোকানী ল'ৰাটো যে উত্তম ওলাই গৈছে নেকি বাৰু হেল্ল' আৰু টুটুৱে ক'লে যে 1-1.5 ঘণ্টামান হ'ল উত্তমদা ওলাই গৈছে আৰু বিশ্বাস কৰক 2-3 ঘণ্টা সময় তীৰ্থদাই সেই দোকানখনতে ধুনীয়াকৈ চেয়াৰ এখন লৈ বহি আছে আৰু মইতো মন কৰা নাই মই গাড়ীখনে মন কৰোঁ হেল্ল' দাদা গাড়ীখন পালে মই মন কৰিলোঁ মটৰ চাইকেলৰ চাইডত আছে কোনে মন কৰিলোঁ চাইকেলখন এতিয়া মোৰ এখন চাইকেল আছে চাইকেলখন চলাই মই ঘৰৰ ফালে আহি আছোঁ আৰু দাদাইও মোৰ পিছে আহি আছে মই গম নাপাওঁ লাহেকৈ মোৰ যেতিয়া মোৰ ঘৰটো বাঁহৰ আছিল এটা দীঘলীয়া ঘৰ দীঘলীয়া ঘৰ আৰু পিছফালে এখন চিম্পুল এখন বাৰাণ্ডা আছে আগফালে এখন বাৰাণ্ডা পিছফালে এখন বাৰাণ্ডা আৰু ঘৰটো অকণমান হাউলি থকা টাইপৰ আছিল মই দৰ্জাখন জাষ্ট বন্ধ কৰিবলৈ লৈছো আৰু দাদাই কৈছে ঐ উত্তম হেল্ল' ঐ উত্তম নাটক কৰাৰ বহুত এক্সপাৰ্টটো দাদা আপুনি মোক কেইবাদিন আহিছে কৈছে তাই মোবাইল নাই আপোনালৈ ফোন কৰিবলৈ আপুনি মোলৈ ফোন কৰিছে মোবাইল নাই মই কি কৰিম এতিয়া তীৰ্থটা একদম গহীন একদম বিৰাট গহীন মোক কৈছে তুমি যে এই বিজনেছটো নকৰা মই কনফাৰ্ম তুমি নকৰা বুলি মই জানোৱেই কথা নহয় হেল্ল' য়েছ এণ্ড ন মই জানোৱেই যে তুমি বিজনেছটো নকৰা কিন্তু এটা ৰিকুৱেষ্ট মোক তুমি ৰাখিব লাগিব কালিলৈ আৰু পৰহিলৈ ডিব্ৰুগড় ইনচুৰীয়া হোটেলত আমাৰ কোম্পানীৰ এখন মিটিং আছে হেল্ল' এতিয়া শুনক সেই মিটিংখনলৈ
চেন্নাই দয়ালন বুলি এজন ইঞ্জিনিয়াৰ আহিব। ইঞ্জিনিয়াৰ দয়ালনে চাকৰি ৰিজাইন দিয়ে কোম্পানীটো কাম কৰি আছে। হেল্ল' চাকৰি ৰিজাইন দিয়ে কাম কৰি আছে। গতিকে তেওঁ কেলেনো চাকৰিটো ৰিজাইন দিলে জাষ্ট অকণমান জানিবলৈ তুমি যাবা, অকল 10 মিনিটৰ কাৰণে যাবা। হেল্ল' কিবা সময়ৰ কাৰণে মোক মাতিলে আৰু সেই কথাখিনি মিছেছে শুনি আছে ভিতৰৰ পৰা। মই ভিতৰলৈ গ'লো তেতিয়া মিছেছে কৈছে যে আপুনি এটা সুযোগ পাইছে, ক'বলৈও যদি বেয়া পাইছে, আপুনি এটা সুযোগ পাইছে, 10 মিনিটৰ কাৰণে মিটিঙলৈ মাতিছে, একবাৰ 10 মিনিটৰ কাৰণে মিটিঙলৈ যাওঁ, ভাল নালাগিলে বুলি কৈ দিব, খেলা খতম। ইয়েছ এণ্ড ন'? আৰু মই ভাবিলো বঢ়িয়া কথা, ভালেই হ'ল, মই 10 মিনিটৰ কাৰণে যাওঁ, ওলাই গৈছে, 10 মিনিট এনেও যাওঁ দেখোন টাউনলৈ। ইয়েছ এণ্ড ন'? মই কৈ দিম। আৰু মই মনটোতে এটা কথা ভাবি ললো, ইয়াত দুটা মিছা হ'ব পাৰে, দুটা মিছা কথা। হয়তো যিজন দয়ালনে চাকৰি ৰিজাইন দি নেটৱৰ্ক মাৰ্কেটিং বুলি কৈছে কৰিছে, সেইটো মিছা কথা হ'ব, মোক মটিভেট কৰিবৰ কাৰণে দাদাই মিছা কথা কৈছে। আৰু যদি সঁচাকৈ যদি তেওঁ ৰিজাইন দি নেটৱৰ্ক মাৰ্কেটিঙত আহিছে, এইটো নিচিনা মহাপাগল পৃথিৱীত নাই। এইডালৰ নিচিনা মহাপাগল পৃথিৱীত নাই। গতিকে পাগলক মই চাবলৈ যাব লাগিব, নাম্বাৰ 1। আৰু নহলে নাম্বাৰ 2 আৰু এটা ঘটনা ঘটিব পাৰে, হয়তো মোৰ শ্ৰদ্ধেয় দাদা তীৰ্থদাকো কোনোবাই মিছা কথা ক'ব পাৰে। এই দুইটা বস্তু কিন্তু ধৰিবলৈ যাব লাগিব। এই মতলবতেই মই মাত্ৰ 10 মিনিটৰ কাৰণে মিটিঙলৈ গৈছিলো। আৰু মিটিঙলৈ যোৱাৰ পিছত মই কিমান মিনিটৰ কাৰণে গৈছিলো? কিমান মিনিটৰ কাৰণে? মই চিকাৰ ধৰিবলৈ গৈছিলো, পাগলক চাবলৈহে গৈছিলো। ইয়েছ এণ্ড ন'? 10 মিনিটৰ কাৰণে মিটিঙলৈ যোৱা উত্তম চেতিয়াই দুদিনীয়া মিটিং আছিল, মই কমপ্লিট 2 days খতম কৰি মিটিঙলৈ ঘৰলৈ আহিছো। আৰু এটা বস্তু চাওঁ, মই যেতিয়া মিটিঙত বহি আছো, দয়ালনে যেতিয়া লাহে লাহে স্পীচ শুৰু কৰিছে, হেল্ল' ওলাই যাওঁতেতো মই পাগল বুলি ভাবি গৈছো। আৰু আৰম্ভণি 10-15 মিনিটে পাগলে কিডাল ক'ব বুলিয়ে বহি আছো। আৰু লাহে 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 লজিকৰ মাজলৈ যেতিয়া সোমাই গ'ল, বিশ্বাস কৰক মোৰ এনেকুৱা লাগি গৈছিল যে পৃথিৱীৰ আটাইতকৈ মূৰ্খ মানুহ চিনি আমিয়ে হয়। আৰু মই সেইদিনাখনি ভাবিছিলো, কোনো কথা ষ্টাডি নকৰাকে, যিকোনো বিষয় অধ্যয়ন নকৰাকে কেতিয়াও সেই সম্পৰ্কত মতামত পোষণ কৰাটো উচিত নহয়। আৰু মই সেইদিনাখনি সিদ্ধান্ত বুজাই গৈছে, বিশ্বাস কৰক মই সেইদিনাখনিয়ে সিদ্ধান্ত লৈছিলো, দয়ালনৰ মিটিঙত স্পীচ শুনিয়ে মই সিদ্ধান্ত লৈছিলো যে মই নেটৱৰ্ক মাৰ্কেটিং কৰিম, আৰু কেৱল নেটৱৰ্ক মাৰ্কেটিঙে কৰিম। পইচাৰ কাৰণে জীৱনত যদি কিবা কৰো, কেৱল নেটৱৰ্ক মাৰ্কেটিঙে কৰিম। হেল্ল', বুজি পাইছে কথাটো? এতিয়া মই আপোনালোকক আজি বহুত বেলেগ কথা একো নকওঁ। প্ৰথম ক্লাছটো 3টা বজালৈকে কৰিম, 3 বজালৈকে কৰিম। এই 3 বজালৈকে যিটো ক্লাছ হ'ব, প্ৰথম ক্লাছটো, তাত মই অকল সেইখিনি কথাই কম, সেই মিটিংখনত দয়ালনে যিখিনি কথা কৈছে। হেল্ল', মোৰ নিচিনা নিগেটিভ মানুহ এটা, মোৰ নিচিনা অত্যন্ত বেছি নিগেটিভ মানুহ এটা দয়ালনৰ যিখিনি কথাই পজিটিভ কৰিব পাৰিছিল, আৰু সেই একেখিনি কথা মই যদি আপোনালোকক কওঁ, মই গেৰাণ্টি দি কম চিয়ৰ যে আপোনালোকো নেটৱৰ্ক মাৰ্কেটিং সম্পৰ্কত ডেফিনেটলি পজিটিভ। ঠিকে আছে, ঠিকে আছে, ঠিকে আছে।